এইটো এটা টমেটো চচৰ বটল অধ্যক্ষ মহোদয় 200 গ্ৰাম ইয়াৰ দাম 80 টকা এই বিষয়টো পাছলৈ আনিম মই কৈছোঁ যে ইম্পেক্টটো আনিবৰ কাৰণে এইটো মই প্ৰদৰ্শন কৰিম এতিয়া আপুনি এইটো পঢ়িয়ে দিলে যে আমাৰ কৃষকসকলৰ যি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে এইটো এটা বহুত ভাল কাম যে আমাৰ ফাৰ্মাৰ্ছবিলাকৰ ৰেজিষ্ট্ৰেশ্যন নাই তাত সমস্যা দেখা দিছে কি আমাৰ অসমীয়া মানুহৰ আকৌ কাগজ পত্ৰ ঠিক নাথাকে মোৰ নিজৰ নামতে এতিয়া আমাৰ যি পূৰ্বপুৰুষৰ মাটি মোৰ নিজৰ নামতে আনিব পৰা নাই এবছৰমান আগতে মই এপ্লাই কৰি দিছোঁ ইমান জটিল কাম চাৰ্কল অফিচৰ কাম সেইকাৰণে বেছিভাগ কৃষকৰ মাটিৰ নাম আছে আজু ককা তাৰ মাজত ককাক আছে দেউতাকবিলাক আছে তাৰ পাছত এতিয়া থকাসকলৰ আছে সেইটো মিউটেশ্যন হোৱা নাই ফলত নামটো নাই ফলত ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে আৰু বহু লোক আছে কাৰণ আমাৰ মাটিৰ ক্ষেত্ৰতো এটা ক্ৰিমি লেয়াৰ আছে যাৰ বহুত মাটি কিন্তু নিজে খেতি নকৰে সেই সকলৰ পৰা কিছুমান কৃষকে মাটিটো লিজত লৈ পইচা এটা দিয়ে লিজত লৈ পেলাই খেতি কৰে এতিয়া তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নহয় আমাৰ PM কিষাণ পাওঁতেও বহু আমি সমস্যা পাওঁ বহুত কৃষক আহি কয় যে মই PM কিষাণ নাপাওঁ যেতিয়া সুধি পুছি চাওঁ যে তেখেতৰ নামত মাটিয়েই নাই তেখেতে ক'ৰবাত আদি কৰে এই কিছুমান সমস্যাৰ কাৰণে ইয়াৰ যদি আইনটো সলাই অলপ সকলোৱে কৃষকে যাতে প্ৰকৃত কৃষক দ্য ৰিয়েল ফাৰ্মাৰ্ছ তেখেতসকলৰ যদি নামত মাটিটো আহে তেনে এনেকুৱাও এটা আইন এনেকুৱা যে কাৰোবাৰ পৰা যদি লিজত লিখাই আনিব পাৰে আমি কৰিছোঁ বুলি তেতিয়া তেওঁলোকৰ নামবিলাক ভৰ্তি হ'ব তেতিয়া চৰকাৰী সুবিধাবিলাক পাব PM কিষাণো তেওঁলোকে পাব এতিয়া মই দুটা কাহিনী ক'ম তিনিটা মই গাঁওবিলাকত সাধাৰণতে ঘূৰি ফুৰোঁ আৰু কিবা বাহিৰত মানুহ ওলাই থকা কিবা কৰি থকা দেখিলে সোমাই মাত লগাওঁ এদিন এঘৰ মানুহত সোমালোঁ দেখিলোঁ মানে বিলাহী একদম কৰি থৈছে কিনাৰতে গৰু এজনীক খুৱাই আছে আৰু এটা মানুহে বস্তাত বিলাহী ভৰাই আছে তো মই সোমাই গম পালোঁ যে বলিন শৰ্মা কৃষকজনৰ নাম মোৰ কি হ'ল বিলাহীবিলাক যে গৰুক খুৱাই আছোঁ ইমান ধুনীয়া বিলাহী ক'লে এতিয়া 1 টকা 2 টকাতকৈ প্ৰাইচ দি দিয়ে এই গৰুৰ দানাৰ দাম বহুত সেইকাৰণে ইয়াৰ অলপ খুৱাইছোঁ কিন্তু বেছি খুৱাব নোৱাৰি গৰুৰ পেটত গেছ হয় বাকী বোলে এজনে গাহৰিৰ কাৰণে অলপ বিলাহী লৈ গৈছে বিনামূলীয়াকৈ কাৰণ ছিঙিলেও দামটো হাজিৰা কৰা যিটো দাম ওলায় সেইটো দাম নোলায় এতিয়া মই ক'ব খুজিছোঁ যে বিলাহী 200 গ্ৰামত যদি ইমান দাম হয় 80 টকা 1 কেজি বিলাহীত 1 টকা 2 টকা কেতিয়া হৈ যায় আৰু মই আগদিনাখন 30 টকাত মই বজাৰত কিনিছোঁ বিলাহী তে বজাৰত সেইদিনাখন 30 টকা দাম মই 20 কিলোমিটাৰ আঁতৰতে খেতিয়কজনৰ ঘৰ মই তাত গৈ পাইছোঁ যে 1 টকা 2 টকা দাম দিছে মাজত কি কাৰণ সোমাই আছে বা বিলাহী য'ত প্ৰডিউচ হয় সৰহকৈ তাত এনেকুৱা আমি এহেঁতকে মাতি আনি এইটো কি কোম্পানী নাজানো এহেঁতকে মাতি আনি ফেক্টৰী এটা বনাব পাৰোঁ নিজেও বনাব পাৰে এইটো চাগে বেছি দামী ফেক্টৰী নহ'ব আৰু ইয়াত অকল বিলাহী নাই চাগে যেনেকৈ মাজা বনাবলৈ ৰঙালাও মিক্স কৰে মাজাৰ যিটো হালধীয়া যে খাওঁ মেংগ'ৰ হেৰিটো মেংগ' নাথাকে তাত ৰঙালাও থাকে ইয়াতো চাগে বেলেগ কিবা মিক্স দিছে সস্তীয়া বস্তু 80 টকা তো এইটোতো আৰামত আমি এই ৰেটটো একেটা ৰেটত ৰাখিব পাৰোঁ এই বলিন শৰ্মা ইয়াকো ক'লে ৰঙালাওত যিমান লাভ কৰিছিলোঁ বিলাহীত চাফা দি দিলোঁ চাফা হৈ গ'ল এইবিলাক সমস্যা দূৰীকৰণ কৰিবৰ কাৰণে মই মাননীয় আমাৰ বিভাগক অনুৰোধ জনাইছোঁ কাৰণ এনেকুৱা যদি সৰুকৈও ক'ৰবাত বনাই দিয়ে য'ত বিলাহী বেছি প্ৰডিউচ হয় তেতিয়া এই সমস্যাটো সমাধান হয় বা নহ'লে কৃষকে বোলে ইয়াত ডাইৰেক্ট ট্ৰাকত উঠাই লৈ যাব পাৰে নিজৰ বিলাহী লুট কৰিলে বাটত কোনো বাধা বিঘিনি নাই গৈ ফেক্টৰীত বিকি দিলে এনেকুৱা এটা লাইন আপ কৰি দিলোঁ এই বিলাহী প্ৰব্লেমটো সদায় প্ৰত্যেক বছৰে হয় মই দেখোঁ দ্বিতীয় কওঁ এটা